বয়স ৰখাই দিব পাৰি নেকি? আপোনালোকে বহুতে মোক প্ৰশ্ন কৰে মোৰ বয়সৰ কথা। আপোনালোকে এটা অনুমান লগাব পাৰে, এয়া মই আৰু মোৰ নাতি। সি ক্লাছ 5ত পঢ়ে আৰু এটা মোৰ সৰু নাতি আছে। বয়স কেনেকৈ ৰখাই দিব পাৰি, কেনেকৈ সুস্থ শৰীৰে জীৱন জীব পাৰিব, তাৰ ওপৰত আজি আমি বহুত কথা পাতিম। বয়সে আমাক দুৰ্বল নকৰে, কিন্তু জীৱনটো খুব সুন্দৰভাৱে এনজয় কৰিবলৈ আমাক আচলতে ৰাস্তাহে দেখুৱায়। 2016 এজন জাপানীজ সাইণ্টিষ্টক নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল। এই কাৰণেই যে বয়স বঢ়াৰ চিষ্টেমক ওলোটাই দিব পৰা যায়। আপোনালোকে যদি আমাৰ চেনেল চাই আছে, আগৰ পৰা যদি চাই আছে, তেতিয়াহ'লে আমাৰ চেনেলত এই বিষয়ে এটা ভিডিঅ' দিয়া হৈছিল, অটোফেজিৰ বিষয়ে। এই ভিডিঅ' যদি আপোনালোকে চাইছে, তেতিয়াহ'লে মই 100% ক'ব পাৰোঁ আপোনালোকৰ স্বাস্থ্যত, আপোনালোকৰ বয়সত বহুত উন্নতি হৈছে। এটা ছুইচ আমাৰ শৰীৰৰ ভিতৰত থকা, যিটোক আমি 72 ঘণ্টাৰ ভিতৰত এক্টিভেট কৰিব পাৰোঁ। কিন্তু দুখৰ কথা যে মডাৰ্ণ লাইফষ্টাইলে এই ছুইচ এক্টিভেট কৰিব নিদিয়ে। এতিয়া কেনেকৈ কৰিব, কি কৰিব, কেনেকৈ আপোনাৰ বয়স ৰখাব পাৰে, এই গোটেইবোৰ কথা আজি এই ভিডিঅ'ত জানিব।